Hello everyone, welcome to our YouTube channel Honest Learner. আপোনালোকক আমাৰ YouTube channel Honest Learner লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম আপোনালোকৰ কাৰণে এক গুৰুত্বপূৰ্ণ বিষয় এত আহি আছে, বেছি সময় নাই। গতিকে আমি আজিৰ পৰাই ক্লাস ষ্টাৰ্ট কৰিছো। গণিতৰ আপোনালোকৰ একেবাৰে চিন্তা নকৰিব, যেনেকৈ আমি ক্লাসটো কম আপোনালোকে তেনেকৈ কৰি যাব। আপোনালোকে ৰেগুলাৰ ক্লাস কৰিব আৰু আমি মক টেষ্টও আমাৰ WhatsApp গ্ৰুপ বা ভিডিও ডেসক্ৰিপচনৰ লিংক দি দিম। আপোনালোকে মক টেষ্টটো দি থাকিব আৰু আমাৰ ক্লাসখিনি ৰেগুলাৰ কৰি থাকিব। এমসিকিউ, কনসেপ্ট, নতুন কুৱেশ্যন আৰু পুৰণা কুৱেশ্যনখিনি আমি ডিসকাস কৰিম। পুৰণা কুৱেশ্যন ডিসকাস কৰাৰ পিছতো নতুন কুৱেশ্যন এই কাৰণে প্ৰয়োজন হয় কাৰণ পৰীক্ষাত গৈ যেতিয়া নতুন কুৱেশ্যন পায় তেতিয়া সময় মেনেজ কৰিবলৈ অসুবিধা হয়। গতিকে আমি গোটেইখিনি বস্তু চালিজাৰি চাই আমি বিভিন্ন তথ্যৰ পৰা আমি বস্তুখিনি সংগ্ৰহ কৰি আপোনালোকৰ মাজত আমি বিতংভাৱে বিশ্লেষণ কৰিম। গতিকে আপোনালোক কোনো টেনশন নকৰিব, চিন্তা নকৰিব। ৰেগুলাৰ আপোনালোকে সন্ধিয়া 8:30 PM 8:30 PM আপোনালোকে আহি যাব। ক্লাস আপোনালোকৰ কাৰণে 100% আমি গাইড কৰিম। ক্লাস হৈ থাকিব আৰু আপোনালোকে চেষ্টাও কৰিব লাগিব আৰু আমাৰো চেষ্টা থাকিব লাগিব। আপোনাৰ আৰু আমাৰ চেষ্টাত আপুনি 30ৰ ভিতৰত যাতে কমসে কম একেবাৰে নিম্নতম 28 যাতে আপুনি পাব পাৰে, তাৰ কাৰণে আমি চেষ্টা কৰিম আৰু আপুনিও চেষ্টা কৰিব আৰু আপুনি আৰু আমাৰ চেষ্টা মিলি যাতে আপোনাৰ সফলতাটো আগবাঢ়ি যায়। এতিয়া বলক আমি সময় নষ্ট নকৰি আমি ভিডিওটো আৰম্ভ কৰাৰ আগতে যদি চেনেলখন সাবস্ক্ৰাইব কৰা নাই এতিয়াও চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি দিব। লগতে কিউআৰ কোড আহি আছে, WhatsApp চেনেলতো জয়েন হৈ ল'ব। লগতে Instagram, Telegram আৰু বাকি যিবিলাক সোশ্যাল মিডিয়া আছে জয়েন হৈ ল'ব। তাৰ পৰা আপোনালোকে তথ্য সংগ্ৰহ কৰিব পাৰিব। আৰু কিবা জানিব লগা থাকিলে কমেন্টত আপোনালোকে জনাব বা WhatsApp গ্ৰুপত বা যিবিলাক কমেন্টত আৰু আপোনালোকে টেলিগ্ৰাম চেনেলত বা ফেসবুক, ইনষ্টাগ্ৰামতো জনাব পাৰিব। এতিয়া আপোনালোকৰ কাৰণে আমি গণিতৰ এলপি আৰু ইউপি সেকশনৰ গণিতৰ আমি কি কৰিছো লেসন 1ৰ আজি প্ৰথম ক্লাস হ'ব আৰু ইয়াতে 100% কনসেপ্ট আমি ডিসকাস কৰিম। নাম্বাৰছৰ যিখিনি কনসেপ্ট আছে, নাম্বাৰছৰ ভিতৰত সোমাব আপোনাৰ টাইপস অফ নাম্বাৰছ, ডেসিমেল নাম্বাৰছ, ইয়াতে প্লেস ভ্যালু, ফেস ভ্যালু আহিব, ফেক্টৰ আহিব, তাৰ পিছত মাল্টিপল আহিব, প্ৰাইম নাম্বাৰছ আহিব, এলসিএম, এইচসিএফ আহিব আৰু কিছুমান বেসিক ফৰ্মুলা আহিব। সব প্ৰথম নোটস একেবাৰে আমি 0ৰ পৰা স্টাৰ্ট কৰিছো, একেবাৰে 0ৰ পৰা আমি স্টাৰ্ট কৰিছো। আপোনালোকৰ সিটেটৰ কাৰণে যাতে অতি গুৰুত্বপূৰ্ণ প্ৰিপাৰেচন ল'ব পাৰে, আপোনালোকে অতি সহজভাৱে যাতে গণিতটো প্ৰিপাৰেচন ল'ব পাৰে, সেই কাৰণে আপোনালোকৰ কাৰণে আমি একেবাৰে 0ৰ পৰা স্টাৰ্ট কৰিছো। গতিকে বলক আমি এতিয়া ডিসকাস আৰম্ভ কৰো। চাও প্ৰথমে আমি কি কৰিম, একেবাৰে ডিজিটৰ পৰা স্টাৰ্ট কৰিম। ডিজিট চাওক যে ডিজিট কাক কয়। আমি সংখ্যা যেতিয়া গণনা কৰো তেতিয়া আমি 10টা অংক ব্যৱহাৰ কৰো বা চিহ্ন ব্যৱহাৰ কৰো, 10টা চিহ্ন, যেনেকে 0, 1, 2, 3, 4, 5, 6, 7, 8, 9 এই 10টা চিহ্ন আমি ব্যৱহাৰ কৰো। আৰু এই 10টা চিহ্ন আমি ব্যৱহাৰ কৰিয়ে আমাৰ যি সংখ্যা লিখিব লাগে, যি অংক গণনা কৰিবলৈ ব্যৱহাৰ কৰা যিখিনি আমি কাম কৰো, সব আমি এইখিনি ওপৰত ভিত্তি কৰি কৰো। গতিকে এইখিনিকে আমাৰ কি বুলি কোৱা হয়, ডিজিট বুলি কোৱা হয়। চাওক, we use 10 symbols 0, 1, 2, 3, 4, 5, 6, 7, 8 and 9 in the decimal number system. আমি যেটো ব্যৱহাৰ কৰো ডেসিমেল নাম্বাৰ সিস্টেম ব্যৱহাৰ কৰো। গতিকে these symbols are called digit. আমাৰ সংখ্যাবিলাক 10ৰ বেস হয়, মানে 10 বেস মানে এনেকে 10, 20 এনেকুৱা, যেনেকে 1, 2, 1, 11 এনেকে আমি ব্যৱহাৰ কৰো। 11 এটো আমি এনেকে ব্যৱহাৰ কৰো। গতিকে 10 বেস নাম্বাৰ আমাৰ ডেসিমেল নাম্বাৰস। এতিয়া আমি গণনা কৰিবলৈ যি 10টা সিম্বল ব্যৱহাৰ কৰো 0 পৰা 9 লৈ, সেইকেইটা কি বুলি কয়, ডিজিট। ডিজিটটো বুজি পালে আপোনালোকে যে ডিজিটটো 0 পৰা 9 লৈ হয় আৰু ডিজিটে আমাৰ কি হয়, নাম্বাৰৰ ষ্টাৰ্টিং হয়। তাৰ পিছত নাম্বাৰস, these digits are used both in the Indian and international system. আমাৰ নাম্বাৰ লিখা দুটা সিস্টেম আছে,
ইন্ডিয়ান আৰু ইন্টাৰনেশ্যনেল আমি আলোচনা কৰিম আৰু দুইটা সিস্টেমতে আমি কি ব্যৱহাৰ কৰো ডিজিট ব্যৱহাৰ কৰো এই দুটাই তাৰ পিছত 2 নম্বৰ নোট চাব নাম্বাৰস জানে আপোনালোকে যে ম্যাথমেটিক্সত যেটো সিম্বল ব্যৱহাৰ কৰো আমি more than one digit থাকিব লাগিব যে a mathematical symbol format using digit is called a number. We can express a number in two ways. আমি কি কৰো যে নাম্বাৰ বিলাকক দুটা পদ্ধতিত আমি এক্সপ্ৰেস কৰিব পাৰো যে নাম্বাৰ কাক কয় আকৌ কৈ আছো যে নাম্বাৰ more than one digit अगर একেলগে হৈ কি হয় যদি আমি লিখো তেতিয়াল তাক কি বুলি কোৱা হ'ব this called numbers যেনেকে মই 2 3 লিখিলো 2 is a digit 3 also a digit but it make 23 23 বনাই দিলে মানে এই 23 টো কি হ'ব আমাৰ এটা নাম্বাৰ হৈ যাব যেনেকে চাব 10 10 1 এটা ডিজিট 0 এটা ডিজিট কিন্তু এটা কথা মনত ৰাখিব 0 যদি কোনো সংখ্যা লেফট সাইডত থাকে তেতিয়ালে 0 কেতিয়াও কাউন্টিংত নাহিব রাইট সাইডত হলেহে 0 কাউন্টিংত আহিব এটো চাও মই 010 লিখিছো এটো 3 ডিজিট নাম্বাৰ নকব 2 ডিজিট নাম্বাৰ কব কিন্তু 0 টো যদি হিফালে আৰু থাকিলে হয় তেতিয়ালে এটো 3 ডিজিট নাম্বাৰ হ'ব মানে রাইট সাইডত কোনো ডিজিটৰ রাইট সাইডত 0 থাকিলে এটো কাউন্টিং হ'ব ক্লিয়াৰ এতিয়া স্মলেষ্ট নাম্বাৰ জানে আপোনালোকে কেনেকৈ লিখে যে 1 ৰ লগত 0 বৰাব 2 ডিজিট থকা আটাইতকৈ স্মলেষ্ট নাম্বাৰ কোন 10 আৰু যদি 3 ডিজিটৰ বনাই খালি 0 এড কৰি যাব মানে এটা কম 0 এড কৰিব চাওক দুটা 0 এড কৰিছো তাৰ মানে তিনিটা অংক বিশিষ্ট সংখ্যা হৈছে ইয়াত আৰু যদি 4টা অংক বিশিষ্ট কয় তেনলে আৰু এটা 0 মানে 3টা 0 হ'ব এটা 0 কম হ'ব যিমান অংক বিশিষ্ট সংখ্যা কব আৰু যদি ডাঙৰ সংখ্যাৰ কথা কয় তেনলে আপুনি কি কৰিব 9 দিব যদি দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাৰ কথা কয় তেনলে 99 যদি তিনটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাৰ কথা হয় 999 এনেকে দিব আমি লিখিত সংখ্যা দুটা প্ৰকাৰত আমি প্ৰতিষ্ঠা কৰিব পাৰো এটা হল আমি আখৰে লিখিব পাৰো আমি আগতে যেতিয়া 578 ত থাকিছো তেতিয়া লিখিছো 34 থাকোতে লিখিছো যে 721 আৰু ইয়াক যদি আমি লিখো কি লিখিম 21 এনেকে আৰু বহুত লিখিব পাৰিম জাস্ট এক্সাম্পল ন্যাচারাল নাম্বাৰস চাব আমি কাউন্টিং কৰিবলৈ 1 ৰ পৰা যিবিলাক নাম্বাৰ ইউজ কৰো 1 ৰ পৰা একদম ইনফিনিট যিমানলৈ যাব পাৰো 1 ৰ পৰা একদম ইনফিনিটলৈ আমি যিমানলৈ যাব পাৰো এই সংখ্যাবোৰক কি বুলি কোৱা হয় এই সংখ্যাবোৰক কোৱা হয় ন্যাচারাল নাম্বাৰস ইয়াক কি বুলি কোৱা হয় ন্যাচারাল নাম্বাৰস কাক কয় যে ন্যাচারাল নাম্বাৰস হল যে 1 ৰ পৰা ইনফিনিটলৈ আমি যিমানখিনি ইনফিনিট মানে 1 ৰ পৰা একদম অসীমলৈ আমি যিখিনি সংখ্যা গণনা কৰিবলৈ ব্যৱহাৰ কৰো এই আটাইবোৰ সংখ্যা কি বুলি কোৱা হয় স্বাভাৱিক সংখ্যা ন্যাচারাল নাম্বাৰস আৰু 0 ৰ পৰা যদি আমি কাউন্ট কৰো তেতিয়ালে তাক কোৱা হ'ব হোল নাম্বাৰ নিশ্চয় বুজি পালে যে counting numbers from 1 to infinite are called natural numbers whole numbers the numbers from 0 to infinite are called whole numbers চাব এইখিনিতে মনত ৰাখিব যে ন্যাচারাল নাম্বাৰটো 1 ৰ পৰা ষ্টাৰ্ট হয় আৰু হোল নাম্বাৰটো 0 ৰ পৰা ষ্টাৰ্ট হয় কনফিউজ টাইপ কোৱেশ্চন আহিব পাৰে চাওক 0 কেতিয়াও ন্যাচারাল নাম্বাৰ হ'ব নোৱাৰে মানে হোল নাম্বাৰ কেটা কেতিয়াও ন্যাচারাল নাম্বাৰ হ'ব নোৱাৰে কিন্তু 1 কি হ'ব পাৰে হোল নাম্বাৰ হ'ব পাৰে মানে ন্যাচারাল নাম্বাৰস হোল নাম্বাৰ হ'ব পাৰে can be whole number but whole number cannot be a natural number clear এতিয়া সব 5 নম্বৰ নোটস ইন্টিজাৰ আপোনালোকে ইতিমধ্যে গম পালে যে 1 ৰ পৰা ষ্টাৰ্ট কৰিলে আমি কি কৰো এটো ন্যাচারাল নাম্বাৰ হয় যে 1 ৰ পৰা ইনফিনিটলৈ আমি যাব লাগে অসীমলৈ যাব লাগে আৰু counting from 0 to infinite is called whole number counting 1 to infinite from 1 to infinite is called natural numbers and counting 0 to infinite is called whole number এতিয়া
যদি ন্যাচারাল নাম্বাৰছ তাৰ লগত 0 ইনক্লুড কৰিলো হোল নাম্বাৰলৈ হৈ গল এতিয়া ইয়াৰ নেগেটিভ খিনি ন্যাচাৰাল নাম্বাৰৰ নেগেটিভ খিনি ন্যাচাৰাল নাম্বাৰ অলৱেজ বি পজিটিভ ন্যাচাৰাল নাম্বাৰ সদায় ধনাত্মক হয় আৰু ধনাত্মক নাম্বাৰৰ নেগেটিভ যদি আমি লিখো -1 -2 -3 এনেকে যদি আমি লিখো এই সেটটো চাব ন্যাচাৰাল নাম্বাৰ শূন্যক লৈ হোল নাম্বাৰ হৈ গল শূন্যক লৈ ন্যাচাৰাল নাম্বাৰছ এণ্ড ইটস নেগেটিভ is called integer. So natural numbers, their negatives and 0 together are called integers. Rational numbers. এতিয়া চাব rational numbers. চাব যে আমি যিবিলাক fraction type আমি লিখো যে আৰু ইয়াতে এটা বস্তু মনত ৰাখিব এটা বস্তু ইয়াতে লিখা নাই মই কৈ দি আছো আপোনালোকে মনত ৰাখিব যে every integer has denominator 1 মানে সকলোবোৰ অখণ্ড সংখ্যাৰ মানে ইন্টিজাৰৰ হৰ 1 থাকে মানে তলত 1 থাকে কেনেকে চাওক মই एग्जांपल দি আছো সাপোজ -5 এটা ইন্টিজাৰ অখণ্ড সংখ্যা -5 ৰ তলত কি আছে 1 আছে আৰু 0 তলটো কি আছে 1 আছে 2 ৰ তলটো কি আছে 1 আছে 3 তলটো কি আছে 1 আছে চিত্ৰটো 1 আছে কটি নিশ্চয় বুজি পাইছে যে -5/1 0/1 2/1 3/1 প্ৰতিটো অখণ্ড সংখ্যাৰ তলত কি থাকিব 1 থাকিব ডিনোমিনেটৰ আমি যেতিয়া ফ্ৰেকশন বিলাক লিখো ওপৰত p তলত q ওপৰত নিউমাৰেটৰ তলত ডিনোমিনেটৰ ওপৰত লব তলত হৰ এতিয়া এই ফ্ৰেকশনটো যদি কি হয় আমাৰ যেটো q মানে ডিনোমিনেটৰ not equal 0 হ'ব লাগিব আৰু p আৰু q অখণ্ড সংখ্যা হ'ব লাগিব অখণ্ড সংখ্যা মানে যিকোনো অখণ্ড সংখ্যা হলে হয় মাইনাসত থাকক পজিটিভ থাকক জিয়ে থাকক কিন্তু q 0 হ'ব নোৱাৰে তেল তাক কি বুলি কোৱা হ'ব তাক কোৱা হ'ব পৰিমেয় সংখ্যা মানে rational numbers কাক কয় যে numbers that can be expressed in the form p by q where p and q are integers and q not equal 0 are called rational numbers কাক কয় যে where p and q are integer and q not equal 0 is the form make the form p by q মানে যদি কোনো সংখ্যাক p by q ফৰ্মত আমি লিখিব পাৰো যত p হল নিউমাৰেটৰ q হল ডিনোমিনেটৰ আৰু p and q অখণ্ড সংখ্যা হ'ব লাগিব দুইটাই মানে ইন্টিজাৰ হ'ব লাগিব আৰু q not equal 0 হ'ব লাগিব q not equal 0 always be not equal 0 আৰু ইয়াক কি কোৱা হ'ব rational numbers আৰু rational numbers example আমি লিখিছো 1/2 3/4 -3/7 0 -5 -5 ৰ তলটো কি আছে 1 আছে 0 তলটো কি আছে 1 আছে মানে হৰ 0 হ'ব নোৱাৰিব লব 0 হ'ব পাৰিব মানে ওপৰত 0 থাকিব পাৰিব তো তলত 0 থাকিব নোৱাৰিব মানে এনেকে 1/0 হ'ব নোৱাৰিব এনেকে হ'ব নোৱাৰিব irrational numbers যিবিলাক সংখ্যাক চাব যে আমি p by q প্ৰকাশ কৰিব নোৱাৰো যেনেকে ৰুট থকা সংখ্যাবিলাক সাপোজ চাব √4 এতিয়া আপোনালোকে নিশ্চয় জানে যে 2 দুইগুণ কিমান 4 হয় 2 দুইগুণ 4 এটা আৰু এটা বস্তু ইয়াতে ই কৰিব আপোনালোকৰ মাল্টিপল টেবল মানে আমি যেটো পূৰণতা বুলি কও এটো অলপ চাব আপোনালোকে হেতু অলপ পাৰিলে অলপ সময় উলিয়াই হেতু ক্লিয়াৰ কৰি ল'ব মানে কিছু বস্তু এনেকুৱা আছে যে আপোনাৰ যদি পূৰণটো ক্লিয়াৰ থাকে কমসে কম 10-15 ঘৰৰ মানলৈ ট্ৰাই কৰিব সময় আছে তো পৰীক্ষা 3-4 মাহ আছে গতিকে আপোনালোকে ডেইলি যদি এক ঘৰতেও পঢ়ে এক ঘৰ মানে 2 দিনত যদি এক ঘৰৰ পঢ়ে তথাপি বহুত খিনি ক্লিয়াৰ কৰিব পাৰিব কিন্তু ইমান খিনি নালাগে 15 গলৈ হলে আপোনালোকৰ গণিতটো আৰু সহজ হ'ব যাতে সময় নষ্ট নহয় পৰীক্ষাত গৈ আপোনালোকে ট্ৰাই কৰিব এতিয়া √4 চাব 2 দুগুণ 4 মানে 2 স্কয়াৰ এতিয়া স্কয়াৰ আৰু ৰুট কেনসেল হয় 2 হৈ যায় কিন্তু মই যদি √2 কৰো এনেকুৱা কোনো সংখ্যা নাই সে √2 স্কয়াৰ কৰাৰ পিছত মানে দুটা সংখ্যা পূৰণ কৰিলে √2 পাম নাই তেনেকে গতিকে এইটোৰ কোনো বৰ্গমূল নাই √2 does not
have square. তো স্কোয়ার রুটস নাই, যদি স্কোয়ার রুটস নাই তেতিয়াহ'লে আমি ইয়াক কি কৰিম যে ই অপৰিমেয় সংখ্যা হৈ যাব, ই হৈ যাব অপৰিমেয়, যেনেকে √3 চাওক, যেনেকে √5 নিশ্চয় বুজি পালে যে এইবোৰ সংখ্যা যেতিয়া আমি p বাই q ত প্ৰকাশ কৰিব নোৱাৰিম তাক আমি কি বুলি কোৱা হ'ব ইৰেচনেল নাম্বাৰ বুলি কম। যদি p বাই q ত প্ৰকাশ কৰো ৰেচনেল নাম্বাৰ আৰু যদি p বাই q ত প্ৰকাশ কৰিব নোৱাৰো তেতিয়াহ'লে ইৰেচনেল। আৰু ৰেচনেল আৰু ইৰেচনেল এই দুইটা নাম্বাৰক আমি একেলগে ৰিয়েল নাম্বাৰ বুলি কম। ৰিয়েল নাম্বাৰ চাব, ৰিয়েল নাম্বাৰটো চাব যে both rational numbers and irrational numbers together are called real numbers. যিবিলাক rational numbers, irrational numbers, 3/5 rational numbers, √2 irrational numbers, 0 rational numbers, √3 irrational numbers, -5 rational numbers, √7 irrational numbers, both are called real numbers. যে ৰেচনেল আৰু ইৰেচনেল পৰিমেয় আৰু অপৰিমেয় সংখ্যাক একেলগে together are called real numbers. ক্লিয়াৰ? এই বেসিক বস্তু আপোনালোকৰ কিছুমান ক্লিয়াৰ থাকিব পাৰে। চাওক বেসিকৰ পৰা ষ্টাৰ্ট কৰিলে আমি আপোনালোকে যেতিয়া টিচাৰ হ'বলৈ এক্সাম দি আছে, যেহেতু যেতিয়া টিচাৰ হ'ব আপোনালোকে জনাৰ পৰা মূৰ্তৰ পৰা বিমূৰ্তলৈ যাব লাগিব, মানে জনাৰ পৰা নজনালৈ লাহে লাহে ষ্টুডেণ্টক শিকাবলৈ যাব লাগিব। আৰু আমিও আপোনালোকৰ লগত সেই পদ্ধতিত আমি শিকাই আছো। আপোনালোকে কিছুমানে এনেকুৱা হ'ব পাৰে যে এইবোৰতো জানোৱে, ক্লাছ নকৰিলেও হ'ব, কিন্তু আমি জনাৰ পৰা লাহে লাহে নজনা বস্তুলৈ গৈ আছো। এনেকুৱা হ'ব পাৰে যে এই জনা বস্তুৰ ক্ষেত্ৰতো আপোনালোকে কৰবাত অলপ কনফিউজ আছে, ক্লিয়াৰ হৈ যাব তেতিয়া। আৰু যদিও কনফিউজ থাকে তথাপিও আপোনালোকে কমেন্টত লিখিব, নহলে আপোনালোকৰ যিটো গ্ৰুপ আছে টেট প্ৰিপাৰেচন গ্ৰুপ তাতে আপোনালোকে জনাব পাৰিব, নহলে সোশ্যাল মিডিয়াৰ জৰিয়তেও আপোনালোকে আমাক ইনফৰ্ম কৰিব পাৰিব। ওড নাম্বাৰ জানে যে আপোনালোকে জানে যে যিবোৰ নাম্বাৰ 2 ৰে ডিভিজিবল হয় ফুললি, সাপোজ 4 2 কেইবাৰ যায় 2 বাৰ, 6 2 কেইবাৰ যায় 2 বাৰ, 2 2 কেইবাৰ যায় 1 বাৰ। এতিয়া চাব এই সংখ্যাবোৰৰ অংকবোৰত 2 কি হৈছে সম্পূৰ্ণ হৰণ গৈছে, সংখ্যা বা অংকবোৰত কি হৈছে 2 সম্পূৰ্ণৰূপে হৰণ গৈছে। কিন্তু কিছুমান এনেকুৱা হয় 3/2 2 সম্পূৰ্ণৰূপে হৰণ যোৱা নাই, তোৰ not completely divisible। যদি completely divisible নহয় তেতিয়াহ'লে সেই নাম্বাৰটো কোৱা হ'ব odd নাম্বাৰ। আৰু যদি completely divisible হয়, মানে 2 যদি completely divisible হয় কোনোবা নাম্বাৰত, তাক কোৱা হ'ব ইভেন নাম্বাৰ, মানে যুগ্ম সংখ্যা। আৰু যদি কোনো সংখ্যা ইভেন নাম্বাৰ বুলি কোৱা হ'ব, মানে যুগ্ম সংখ্যা। আৰু যদি কোনো সংখ্যা 2 সম্পূৰ্ণৰূপে ডিভিজিবল নাযায়, ডিভিজিবল যায় কিন্তু সম্পূৰ্ণৰূপে নাযায়, পইণ্টত ওলাব, তেতিয়া তাক কোৱা হ'ব odd numbers, মানে অযুগ্ম সংখ্যা। নিশ্চয় বুজি পালে? অযুগ্ম সংখ্যা কাক কয়? যে যিবোৰ সংখ্যাত 2 সম্পূৰ্ণৰূপে হৰণ নাযায়, মানে কমপ্লিটলি ডিভিজিবল নাযায়। আৰু যুগ্ম ইভেন নাম্বাৰ কাক কয়? য'ত কমপ্লিটলি 2 ডিভিজিবল যায়। নেক্সট চাব, আমি যিখিনি ইতিমধ্যে আমি ডিসকাস কৰিলো ইয়াৰ আধাৰত এমসিকিউ আমি টপিকৰ মাজে মাজে আমাৰ পৰীক্ষাত আহিব পৰা যে বা আগে পিছে আহে কেনেকে সেইখিনি টপিকৰ পৰা তেনেকে আমি এমসিকিউ ৰেডি কৰিছো, আপোনালোকে চাব। আপোনালোকৰ কাৰণে এটা এমসিকিউ ক্লাছও আমি লম, কনসেপ্টৰ ক্লাছৰ পিছতে নেক্সট ক্লাছ আমাৰ এমসিকিউ ক্লাছ হ'ব, আৰু তাতে পিৱাইকিউ আৰু নতুন বনোৱা কুৱেশ্যনো থাকিব। নতুন বনোৱা কুৱেশ্যনো আপোনালোকৰ কাৰণে আমি যোগতা কৰিছো, মানে প্ৰিপেয়াৰ কৰিছো। আপোনালোকে তেতিয়া আৰামত কনসেপ্টখিনি আৰু তাতে প্ৰেক্টিছখিনি কৰিব পাৰিব। আৰু আপোনালোকৰ কাৰণে মক টেষ্টও আমি ৰেডি কৰিছো, গতিকে আপোনালোকে এভৰিথিং আমি মেথছৰ কাৰণে আপোনালোকৰ তথ্যখিনি আমি দিম, আপোনালোকে জাস্ট প্ৰেক্টিছ কৰিব সময়মতে, আৰামত মাৰ্কছ পাই যাব। চাওক, কুৱেশ্যন ফৰ আন্ডাৰষ্টেণ্ডিং, হুইচ স্মলেষ্ট হোল নাম্বাৰ ইজ অলসো এ নেচাৰেল নাম্বাৰ। আমি জানো নেচাৰেল নাম্বাৰ হ'ল 1ৰ পৰা একদম গৈ থাকে infinite, and whole number is from 0 to infinite, 0 to infinite.
দুইটাই গৈ আছে পুৰা একদম ব্ৰেক নোহোৱাকৈ গৈয়ে আছে এতিয়া ইয়াতে এটা বস্তু মন কৰিব যে নেচাৰেল নাম্বাৰটো 1 ৰ পৰা ষ্টাৰ্ট হৈছে এইটো হোল নাম্বাৰত আছে অলৰেডি আৰু 0 টো ইয়াত নাই নেচাৰেল নাম্বাৰত নাই এতিয়া আমাক কোৱেশ্চন কৰিছে which smallest whole number is also a natural number এনেকুৱা কোনটো হোল নাম্বাৰ আছে যেটো নেচাৰেল নাম্বাৰ হয় কোনটো হ'ব 1 0 টো নাই গতিকে 1 of 5 স্টার্ট হ'ব আমাৰ ইয়াতে অপশনটো হ'ব B1 ক্লিয়াৰ নেক্সট চাব এমসিকিউ কৰিবলৈ হলে কনসেপ্ট 100% প্ৰয়োজন হয় পুৰা কনসেপ্ট ক্লিয়াৰ নাই এমসিকিউ টুক্কা মাৰিলো মানে গ্যাৰান্টি নাই বেছি নেক্সট কোৱেশ্চন চাব which of the following is not a real number এটা কোৱেশ্চন আপোনালোকে কমেন্টত which of the following is not a real number কমেন্টত কক আপোনালোকে আপোনালোকে যেনেকৈ কৈছে মই এটি এক্সপ্লেইন কৰি দিও যে চাওক which of the following is not a real number তলৰ কোনটো ৰিয়েল নাম্বাৰ নহয় ৰিয়েল নাম্বাৰ হ'বলৈ হলে মেইন অপশনটো আমাৰ কি আছে p by q হ'ব লাগিব আৰু p by q অখণ্ড সংখ্যা হ'ব লাগিব q not equal 0 হ'ব লাগিব এইখিনি বস্তু আমাৰ ফ্লো কৰিব লাগিব ৰিয়েল নাম্বাৰ নহয় এটো ৰেশনাল নাম্বাৰ হ'ব লাগিব আৰু যদি q not equal 0 হয় হেটো হ'ব ইৰেশনাল এই ৰেশনাল আৰু ইৰেশনাল এই দুইটা ইৰেশনাল এই দুইটা নাম্বার মিলি আমাৰ কি হ'ব ৰিয়েল নাম্বার মানে ৰিয়েল নাম্বাৰত কি থাকিব আমাৰ ইৰেশনালও থাকিব ৰেশনালও থাকিব মানে p by q যদি প্ৰকাশ কৰক তেতিয়া হলে কি হ'ব এটো ৰেশনাল হ'ব আৰু যদি p by q প্ৰকাশ কৰিব নোৱাৰে নাম্বাৰটো ইৰেশনাল হ'ব আৰু দুইটা মিলি কি হ'ব ৰিয়েল নাম্বাৰ হ'ব কনফিউজ ক্লিয়াৰ এতিয়া আমাক কৈছে যে তলৰ কোনটো ৰিয়েল নাম্বাৰ নহয় চাওক √5 ইৰেশনাল real number হয় 2 by 3 rational real number হয় pi always irrational that means real number option হ'ব D option D none of this মানে ইয়াতে এনেকুৱা সংখ্যা নাই যে real number নহয় এটা ক'ব পাৰে স্যাৰ এনেকুৱা কোনো সংখ্যা আছে নেকি যে যেটো real number নহয় আছে আপোনালোকে যদি কোনবাই ক্লাস 9 10 ত এডভান্স মেথ কৰিছে ই নিশ্চয় জানে কিছুমান কমপ্লেক্স নাম্বার পাবো এনেকে এইবোৰ নাম্বার √-5 এনেকুৱা টাইপৰ কিছুমান আৰু নাম্বার পাবো আপোনালোকে যে এইবোৰ সংখ্যা ৰিয়েল নাম্বার নহয় যি হোক এটা নিশ্চয় বুজি পাইছে এটা চাও এনেকুৱা টাইপৰ আহে আমি এনেকে যাম চাও 8 আছে assertion 8 আছে all whole numbers are rational numbers সে প্ৰত্যেকটো অখণ্ড পূৰ্ণ সংখ্যা ন্যাচারাল নাম্বারস all whole numbers are rational numbers ইতিমধ্যে আমি পালো যে 1 ৰ পৰা কাউন্টিং কৰিলে from 1 to infinite is called natural number from 0 to infinite is called whole number এতিয়া আমাক কৈছে যে প্ৰতিটো whole numberে কি হয় natural number এটো একেবাৰে কি হৈছে wrong 0 natural number কেতিয়াও বিচাৰি নাপায় যদি 0 বিচাৰি নাপায় তেতিয়া হলে প্ৰতিটো হোল নাম্বাৰে কেতিয়াও ন্যাচারাল নাম্বার হ'ব নোৱাৰে ৰিজনস টু কি কৈছে হোল নাম্বাৰস স্টার্ট ফ্রম 0 ৰিজন কারেক্ট হোল নাম্বার স্টার্ট ফ্রম 0 হোল নাম্বার 0 পৰা স্টার্ট হয় টু কারেক্ট কিন্তু অল হোল নাম্বারস আর ন্যাচারাল নাম্বারস কেতিয়াও হ'ব নোৱাৰে গতে আমি অপশন কোনটো যাম both a and r true r is correct explanation no hobo both a and r true but r is not correct explanation etu no hobo je a aru r duitai শুদ্ধ নহয় a is true but r is false no hobo a is false but r is true so whole numbers are natural numbers all whole numbers 0 কেতিয়াও natural numbers hobo নোৱাৰে so it is wrong A wrong but whole numbers start from 0 we know that whole number from 0 to infinite is called whole number start from 0 so etu ki hobo
যে r টো ট্ৰু হয় যুক্তিটো ট্ৰু আছে কিন্তু আমাৰ উক্তিটো ফলছ আছে গতিকে অপচন হ'ব ডি ক্লিয়াৰ নেক্সট চাব আৰু এটা চাব কোৱেশ্চন assertion a উক্তিত আমাৰ আছে every even number is divisible by 2 if the even numbers which number are fully divisible by 2 is called even number even number যেনেকৈ 4 আছে 2 এৰে হৰণ কৰিলে কি হ'ব 2 বাৰ যাব যেনেকৈ 0 আছে 2 এৰে হৰণ কৰিলে 0 হ'ব আকৌ সাপোজ 6 আছে 2 এৰে কৰিলে 3 হ'ব এনেকৈ যিবিলাক সংখ্যা 0 2 4 6 8 সব এইকেইটা অংক যদি থাকে এইকেইটা অংক 2 এৰে ডিভিজিবল 0 2 4 6 8 পাঁচটা ফুললি 0 2 4 6 8 সব এইকেইটা 0 2 4 6 8 এতিয়া চাব এইকেইটা সংখ্যা টোটালি 2 ৰে ডিভিজিবল টোটালি 2 ৰে ডিভিজিবল হয় এতিয়া আমাক কৈছে যে every even number is divisible by 2 reasons even number end with 0 2 4 6 8 right say every even number is divisible fully divisible by 2 oh and even number have 0 2 4 6 or 8 in their unit place মানে ইয়াতো লাষ্টত সাপোজ মই 12 লিখিছো লাষ্টত কি আছে 2 আছে মানে লাষ্টত কি থাকিব 0 নহলে 2 নহলে 4 নহলে 6 নহলে 8 থাকিব কথাটো সত্য হয় গতিকে both a and r true and r is the correct explanation ইয়াত আপোনাৰ here answer is a clear আমি ইতিমধ্যে যিখিনি টপিক আমি আলোচনা কৰিলো তাৰ আমি পৰীক্ষাত আগে পিছে আহিব পৰা কেনেকৈ কোৱেশ্চন আহে আমি এটা আভাস পালো এতিয়া আমি নেক্সট কনসেপ্টলৈ যাম যে আমাৰ নাম্বার নিউমাৰেশন সিস্টেম চাব যে নিউমাৰেশন সিস্টেম expressing numbers in odd according to their place value is called the numeration system যে সংখ্যা এটা আমি লিখিলো সাপোজ আমি লিখিলো 2 3 23 এটো যে আমি 23 বুলি কলো যে ইহত প্লেস অনুসৰি আমি সংখ্যাটো কৈছো যেনেকৈ একক স্থানত ইউনিট প্লেসত কি আছে 3 3 into 1 তাৰ লগত প্লাস কৰিছো 10 পজিশনত কি আছে 2 এতিয়া 2 10 যা 20 3 1 যা 3 23 আমি এনেকৈ কৈছো 23 কৈছো গতে এই প্ৰসেসটো কি বুলি কোৱা হয় নিউমাৰেশন সিস্টেম আৰু এটো দুই প্ৰকাৰৰ হয় ধৰ হিন্দু এৰাবিক সিস্টেম বা ইন্ডিয়ান সিস্টেমত কি হয় আপোনালোকে চাব এই বস্তুটো আপোনালোকে পাৰিলে অলপ লাৰ্ন কৰি লব নহলে অলপ ৰিপিট কৰিব প্ৰেক্টিস কৰিব এটো 1 tens 100 1000 10000 লাখ 10 লাখ crores 10 crore এটো জানেই সবে এটো বেছি প্ৰবলেম নহব যেনেকৈ এটা সংখ্যা চাওক এটাটো এক্সাম্পল মই লিখিছোৱে আৰু এটা চাওক সাপোজ 1 আছে 1 টু ইউনিট পজিশনত বহাম তাৰ পিছত চাব 2 তাৰ পিছত 0 তাৰ পিছত বহাম 4 তাৰ পিছত চাব 3 তাৰ পিছত 7 চাও কেইটা আছে 1 2 3 4 5 6টা 1 2 3 4 5 6টা এতিয়া চাব যে 7 লাখ 34 10000 বুলি কৈছ নহয় মানে 30 হৈ গল তিনিটো 34021 নিশ্চয় বুজি পালে এতিয়া পৰৱৰ্তী কনসেপ্টলৈ যাও ইন্টাৰনেশনাল সিস্টেমত কি হ'ব ইয়াতে চাব এটা বস্তু ডিফাৰেন্সটো চাব ones tens 100,000 এখানলৈ ঠিক আছে 1000 এর পিছত আমাৰ 10000 10000 এর পিছত কি আহিছিলে ইয়াতে চাব 10000 এর পিছত আমাৰ আহিছিলে চাও 10000 এর পিছত লাখ আহিছিলে কিন্তু ইয়াতে লাখ নাহিব 100,000 আহিব আৰু
আমাৰ লাখৰ পিছত আহিছিলে 10 লাখ, তাৰ পিছত আহিছিলে কৰোৰ। কিন্তু ইয়াতে ইন ইন্টাৰনেশ্যনেল সিস্টেম একটা 10,000 100,000 আহিব। 100,000 পিছতহে মিলিয়ন আহিব, তাৰপিছত 10 মিলিয়ন 100 মিলিয়ন এনেকে যাব। চাওক এতিয়া এটা লিখিছো আমি 1 2 4 3 চাওক আৰু এটা চাওক 1 আমি লিখিছো 1 2 0 4 3 7 কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা আছে এতিয়া চাব 100,000 ৰ প্ৰাইস ষ্টাৰ্ট হৈছে গতিকে ইয়াতে হ'ব 734,021 এনেকা হ'ব বস্তুবিলাক আৰু বহুত আছে মই হেকিনলৈ দিয়া নাই আপোনালোকে যদি প্ৰয়োজন হয় আপোনালোকে বিভিন্ন মাধ্যমত পাই যাব নেটত মাৰিলেও পাব বা ক্লাস 8 ৰ বা সিবিএসই কিতাপত নহলে এনসিআরটি কিতাপত 6 7 8 ত বা 5 ৰ কিতাপতো 4 কিতাপ 5 ৰ কিতাপত পাব আপোনালোকে 5 ৰ কিতাপতো পাই যাব 4 ৰ কিতাপতো পাব আপোনালোকে এতিয়া আমি আলোচনা কৰিম চাওক ফেজ ভ্যালু আপোনালোকে নিশ্চয় জানে সংখ্যা এটা আমি লিখিলো সংখ্যা এটা লিখাৰ পিছত সাপোজ মই 24 লিখিলো বা 35 লিখিলো এতিয়া চাব মই যেটো সংখ্যা লিখিলো সাপোজ সে ধৰক 35 35 ত মই 3 লিখিছো আৰু 5 লিখিছো 3 আৰু 5 এই সংখ্যাটো কোৱা হ'ব ইহতৰ ফেজ ভ্যালু যে নিজৰ যেটো ভ্যালু আৰু যত বহিছে চাব এতিয়া ইউনিট প্লেছত বহিছে 5 5 into 1 and 10 পজিশনত বহিছে মানে 10 স্থানত বহিছে কিমান 3 3 into 10 30 এইটো হল 5 এইটো 30 এই দুটা মিলিহে 35 হৈছে এই দুটা মিলি কি হৈছে 35 হৈছে এতিয়া চাওক যে যেটো মই পজিশনটো লিখিলো প্লেসটো লিখিলো সেই প্লেস ভ্যালুটো কোৱা হ'ব প্লেস ভ্যালু কিন্তু যেতিয়া মই অকল 3 বুলি কৈছিলো হেতু কোৱা হ'ব ফেজ ভ্যালু নিজৰ যেটো ভ্যালু আৰু জিএফ যেতিয়া সব আপুনি এতিয়া কি কৰি আছে যে পঢ়ি আছে মানে আপুনি পঢ়ি আছে পঢ়াৰ পিছত যেতিয়া টিচাৰ হৈ যাব টিচাৰ হোৱাৰ লগে লগে আপোনাক এতিয়াটো পৰীক্ষাৰ্থী বুলি কোৱা হ'ব আৰু টিচাৰ হোৱাৰ লগে লগে আপোনাক টিচাৰ বুলি ক'ব আৰু যদি ব্যক্তিগতভাৱে কয় আপোনাৰ এজন নাম আছে সেই নাম হিচাপে পৰিচয় হ'ব মানে যেনেকে তিনি নিৰ্দিষ্ট ভ্যালু যেটো হেতু কোৱা হ'ব তিনি আৰু যত ই বহিছে ইয়াৰ চেঞ্জ হ'ব পাৰে প্লেস ভ্যালুটো কিন্তু ফেজ ভ্যালু কেতিয়াও চেঞ্জ নহয় তিনি যত বহিছে হেতু ক'ব তিনি প্লেস ভ্যালু চাওক ফেজ ভ্যালু কাক কয় ইন এ নাম্বাৰ the face value of a digit is the value of the digit itself নিজৰ ভ্যালু চাওক যেনেকে 2 3 4 5 ত 3 ফেজ ভ্যালু কিমান 3 এতিয়া সব প্লেস ভ্যালু বা লোকেল ভ্যালু the value of a digit changes according to its position in a number called place value যে কোনো এখন নম্বৰত কোনো সংখ্যাৰ পজিশন অনুসৰি ইয়াতে ভ্যালুটো চেঞ্জ হয় তাক কোৱা হয় প্লেস ভ্যালু যেনেকে চাব 2 3 4 5 ত প্লেস ভ্যালু অফ 3 is 3 চাওক একক দশ শতকত আছে মানে 100 পজিশনত আছে গতে 100 মাল্টিপল হৈ 300 হৈ গল এতিয়া 3 টো বেলেগ এটা সংখ্যাত চাব সাপোজ এনেকে লিখিলো মই 305 বা এনেকে লিখিলো মই 3052 ইয়াত একক দশক শতক হাজাৰত আছে 3 to 1000 হৈ গল 3000 হৈ গল নিশ্চয় বুজিছে কথাটো যে প্লেস ভ্যালু সংখ্যাটা প্লেস ভ্যালু চেঞ্জ হৈ থাকিব পাৰে কিন্তু ফেজ ভ্যালু কেতিয়াও চেঞ্জ নহয় তিনি যদি ফেজ ভ্যালু কয় ই তিনিয়ে আছে নরমালি কিন্তু প্লেস ভ্যালু হিচাপে যেটো পজিশনত ই আছে মানে 1000 পজিশনত আছে এখানে ইয়াৰ ভ্যালুটো প্লেস ভ্যালু হল 3000 সংখ্যা অনুসৰি চাওক স্থান অনুসৰি আমি এটা টেবুল বনাই দিছো আপোনালোকে টেবুলটো চাব পাৰে যেনেকে এটা সংখ্যা আমি एग्जांपल হিচাপে লিখিছো চাওক ইয়াতে 7 টো 1 নম্বৰ পজিশনত আছে প্লেস ভ্যালু 7 into 1 7 যেনেকে 6 টো চাওক একক দশ শতক হাজাৰ এনেকে আছে চাওক 6 বা 2 চাওক হাজাৰ পজিশনত আছে 2 আমি 2 ৰ লগত চাওক 1000 পূৰণ কৰিছো
বা 6 টো চাওক লাখৰ পজিশনত আছে গতে লাখ মাল্টিপল কৰিছো 5 to 10 লাখ পজিশনত আছে 10 লাখ আমি মাল্টিপল কৰিছো এনেকে এতিয়া আমি আলোচনা কৰিম সাকসেসৰ the next number of a given number is called successor suppose আমি serially 8 লিখিলো 8 লিখল 8 ৰ পিছত কি আহিব 9 আৰু ইয়াকে কোৱা হ'ব সাকসেসৰ যে 8 ৰ পিছত 9 আহিলে এই 9 টো কোৱা হ'ব 8 ৰ সাকসেসৰ suppose successor of 6 is 7 সাকসেসৰ মানে এইখিনি ইয়াতে বেলেগ আৰু কনসেপ্ট নাই যে পিছৰ সংখ্যাটো কি বুলি কোৱা হয় এটা সংখ্যা পিছৰ যেটো সংখ্যা হয় মানে 1 যোগ কৰিব লাগে suppose 5 ৰ লগত 1 যোগ কৰিলে 6 মানে 1 যোগ কৰি যেটো সংখ্যা আমি পাম তাক কোৱা হ'ব সাকসেসৰ তাৰ পিছত চাওক প্ৰডিউসাৰ কাক কয় যে এটা নাম সংখ্যাৰ আগৰ সংখ্যা the previous number of a given number is called producer number কেনেকুৱা হয় suppose 6 আছে বা 5 আছে 5 আছে 5 ৰ producerৰ number কি হ'ব 4 আৰু successor কি হ'ব p হ'ব 4 আৰু s হ'ব 6 নিশ্চয় বুজি পালে successor হ'ব 6 successor হলে 1 যোগ হ'ব আৰু predecessor হলে 1 মাইনাস হ'ব নিশ্চয় বুজি পালে এতিয়া আমি এক্সাম্পল কোৱেশ্চনলৈ যা যে the successor of 999 is successor হ'বলৈ হলে 1 যোগ কৰিব লাগে 1 যোগ কৰাৰ লগে কি হৈ যাব 1 9 10 0 carry 1 10 0 carry 1 10 0 1000 অপশন হ'ব আপোনাৰ বি তাৰ পিছত চাব the predecessor of 1000 is predecessor কলে আপুনি কি কৰিব এটা মাইনাস কৰিব তেতিয়া 1 মাইনাস কৰিলে 999 হ'ব 999 হ'ব অপশন এ নিশ্চয় বুজিলে ফেজ ভ্যালু চাব ফেজ ভ্যালু মানে নিজৰ ভ্যালু আছিল ফেজ ভ্যালু কেতিয়াও চেঞ্জ নহয় ফেজ ভ্যালু অফ 8 is 58942 ইয়াতে চাওক একক দশক শতক হাজাৰ এইটো 1000 পজিশনত আছে কিন্তু এইটোক 8000 বুলি ফেজ ভ্যালু কোৱা নহয় ইয়াক কোৱা হ'ব 8 মানে 80 হ'ব গতিকে অপশন হ'ব সি ফেজ ভ্যালু কেতিয়াও চেঞ্জ নহয় কিন্তু সব প্লেস ভ্যালু অফ 5 in 5821 চাওক এতিয়া ইয়াতে প্লেস ভ্যালু বিলাক সদায় চেঞ্জ হয় নিজৰ পজিশন অনুসৰি হয় কোনটো পজিশনত আছে চাওক একক দশক শতক হাজাৰ হাজাৰ পজিশনত আছে 1000 পজিশনত আছে গতিকে 1000 মাল্টিপল কৰক 5000 কিন্তু যদি ফেজ ভ্যালু কলে হয় 5 ৰ 5 এ হলে হয় কিন্তু যদি প্লেস ভ্যালু কয় যেটো পজিশনত আছে সেই পজিশনটো ইনটু কৰি দিব গতিকে আমাৰ অপশন হ'ব ডি বি নহয় ডি অপশন ডি ক্লিয়াৰ এনি ডাউট কিবা ডাউট থাকিলে কমেন্টত জনাব চাওক 16 নম্বৰ চাওক 16 নম্বৰ ফ্যাক্টৰ ইয়াতে চাওক আপোনালোকে ইতিমধ্যে পালে নাম্বাৰস পালে ডিজিট পালে ৰেশনাল নাম্বাৰ পালে ইৰেশনাল নাম্বাৰ পালে ৰিয়েল নাম্বাৰ পালে ইভেন নাম্বাৰ পালে অড নাম্বাৰ পালে মানে টাইপস অফ নাম্বাৰ পালে তাৰ পিছত আপোনালোকে পালে কি পালে যে আপোনালোকে নিউমেৰাল সিস্টেম পালে পোৱাৰ পিছত আমি সাকসেসৰ predecessor এইবিলাক আমি আলোচনা কৰিলো কৰাৰ পিছত আমি কিছুমান কোৱেশ্চন ডিসকাস কৰিলো এতিয়া আহিলো ফ্যাক্টৰ কাক কয় চাব যেনেকে ইভেন নাম্বাৰ কাক কয় যদি কোনো নাম্বাৰত 2 ফুলি ডিভিজিবল হয় যেনেকে 4 2 2 বাৰ এইটো কোৱা হ'ব ইভেন নাম্বাৰ আৰু 3 দিয়ত না যায় কোতে 3 কোৱা হ'ব অড নাম্বাৰ তেনেকে কোনো এটা নাম্বাৰত যিবিন নাম্বাৰ ডিভিজিবল হয় যেনেকে মই 6 লিখিছো 6ত কি কি ডিভিজিবল যায় অকচোন 6ত কি কি ডিভিজিবল যায় আপোনালোকে কোৱা মতে 1 হয় 2 যায় 3 যায় আৰু 6 এইকিটা যায় গতি এই আটাই কিটাই হ'ব ফ্যাক্টৰ 6 6ৰ কি হ'ব ফ্যাক্টৰ হ'ব
চাওক ফেক্টৰ ডিভিনেশ্যনটো চাওক a number that divides another number exactly leaving no remainder is called factor মানে কোনো সংখ্যাক সম্পূৰ্ণৰূপে হৰণ যোৱা আপোনালোকে ডিভিনেশ্যন লাৰ্ন কৰিব নালাগে কনসেপ্টটো বুজি ল'ব লাগে মেইন কনসেপ্ট যে কোনো সংখ্যাক যদি কোনো সংখ্যা সম্পূৰ্ণৰূপে এটা সংখ্যাত কোনো সংখ্যা বা অংক সম্পূৰ্ণৰূপে ডিভিজিবল যায় সেইবোৰক কোৱা হ'ব সংখ্যাটোৰ উৎপাদক যেনেকৈ চাওক 7 7ত কি ডিভিজিবল যায় 7ত 1 আৰু 7 গতিকে ইয়াৰ উৎপাদক দুটা যেনেকৈ 12 12ত কি কি যাব চাওকচোন 1 যাব 2 যাব 3 যাব 4 যাব 6 যাব 12 নিজেও যাব গতিকে কেইটা হল 1 2 3 4 5 6 নিশ্চয় বুজি পাইছে এতিয়া চাওক ফেক্টৰ অফ 6 1 2 3 6 ফেক্টৰ অফ 15 এনেকৈ আমি এক্সাম্পল লিখিছো জাস্ট তাৰপিছত চাওক প্ৰাইম নাম্বাৰ কাক কয় ইয়াতে চাওক ইয়াতে আপোনালোকে নিশ্চয় পালে যে কিছুমান সংখ্যা এনেকুৱা আছে যে নিজৰ বাদে বেলেগ সংখ্যা হৰণ যায় যেনেকৈ 6 চাওক 6ত 1 আৰু 6ৰ বাহিৰে মানে 1 টো সবতে হৰণ যায় 1 আৰু 6ৰ বাহিৰে নিজকটো নিজে হৰণ যাবই তাৰ বাহিৰে বেলেগ সংখ্যা চাওক 2 আৰু 3 আছে কিন্তু 7ত চাওকচোন 7 1 আৰু 7ৰ বাহিৰে বেলেগ কোনো সংখ্যা হৰণ যোৱাই নাই যেনেকৈ 3 চাওক উৎপাদক 1 আৰু 2 যেনেকৈ আপুনি চাওক 2 1 আৰু 2 নিজে 3 1 আৰু 3 3 1 আৰু 3 2 1 আৰু 2 এতিয়া চাব 5ত 1 and 5 এতিয়া এইবোৰ সংখ্যাক কি বুলি কোৱা হ'ব প্ৰাইম নাম্বাৰছ প্ৰাইম নাম্বাৰছ কাক কয় এ নাম্বাৰ হুইচ হেজ অনলি টু ফেক্টৰছ সাকসেস one and itself is called a prime number so prime number কাক কয় যে যিবোৰ সংখ্যাৰ উৎপাদক এক আৰু সেই সংখ্যাটো নিজে তাক কোৱা হয় prime number or আন এটা ধৰণে আপুনি বুজিব পাৰে যে a number greater than 1 that cannot be divided by any other number except 1 and itself is called a prime number prime number কেতিয়াও নিজৰ বাদে অইন কোনো নম্বৰেৰে ডিভিজিবল না যায় নিজৰ বাদে বেলেগ সংখ্যাৰে না যায় 1 আৰু নিজে ক্লিয়াৰ যেনেকৈ চাওক 2 3 5 7 the smallest prime number is 2 একেবাৰে smallest prime number 2 the smallest even prime number is 2 smallest odd prime number is 3 তাৰপিছত চাব কুৱেশ্যন চাব কি কৈছে which of the following numbers has exactly two factors কাৰ থাকে prime number আমি জানো prime number অপচন বি তাৰপিছত চাব assertions উক্তি 13 is prime number এটো গম পাও ৰাইট হয় 13 prime number 1 আৰু 13 ৰ বাহিৰে বেলেগ সংখ্যা ডিভিজিবল নহয় reasons 13 has only two factors 1 and 13 reason right হয় 1 আৰু 13 ৰ বাহিৰে 13 ৰ কোনো উৎপাদক ফেক্টৰছ নাই both a and r true r is the correct explanation গতিকে অপচন হ'ব আমাৰ a clear next 21 so concept of jamami 21 there are 25 prime numbers between 1 and 100 1 and 100 ৰ ভিতৰত এটা prime number হয় এটো ভালকে চাই লব আপোনালোকে এটা হয় 25 prime number হয় last prime number 97 from 1 to 100 last prime number is 97 clear twin prime number কাক কয় চাও দুটা prime number হিয়তৰ ডিফাৰেন্স কি হ'ব লাগিব 2 যেনেকৈ মই difference is 2 যেনেকে 3 5 3 and 5 5 ৰ পৰা 3 গলে 2 যেনেকে 5 7 7 minus 5 2 মানে এনেকুৱা pairs of prime numbers which difference is 2 is called twin prime numbers so a pair of prime numbers having a difference of 2 is called twin prime numbers sabo option ot ahibo ami alochona korim option ami olop likhisu
আৰু পৰৱৰ্তীতে আমি যেতিয়া এমসিকিউ আলোচনা কৰিম পিআইকিউ আলোচনা কৰিম তেতিয়া আপোনালোক গমেই পাব কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে বা আহিব পৰা সম্ভাৱনা আছে কনসেপ্টটো মেইন টুইন প্ৰাইম নাম্বাৰ হল যে দুটা প্ৰাইম নাম্বাৰ হিয়তৰ ডিফাৰেন্স 2 হ'ব লাগিব যেনেকৈ 9 and 11 9 নহব 11 and 13 যেনেকৈ 11 and 13 ক্লিয়াৰ এতিয়া চাওক consecutive prime number কাক কয় যে যিকোনো সিরিয়ালি prime number কোৱা হ'ব consecutive prime numbers যেনেকৈ 2 3 চাওক 2 3 ডিফারেন্স কিন্তু 2 নহয় 3 per 2 কলে 1 মানে সিরিয়ালি prime number যেনেকৈ 5 3 5 মানে 3 পিছত 5 আহে prime number গতিকে এনেকৈ হ'ব বা 3 7 নহব 3 7 নহব 3 5 হ'ব বা 7 11 হ'ব 7 ৰ পিছত prime number 11 গতিকে এনেকৈ হ'ব সব টুইন নাম্বাৰ আৰু কনসিকিউটিভ প্ৰাইম নাম্বাৰৰ কনফিউজটো দূৰ কৰাই দি আছো টুইন নাম্বাৰটো হলে দুটা প্ৰাইম নাম্বাৰ যাৰ ডিফাৰেন্স 2 হ'ব লাগিব আৰু কনসিকিউটিভ প্ৰাইম নাম্বাৰ হল যে দুটা সিরিয়ালি হ'ব লাগিব প্ৰাইম নাম্বাৰ হিয়তৰ ডিফাৰেন্স 2 নহলেও চলিব যেনেকৈ 2 আৰু 3 হিয়তৰ ডিফাৰেন্স 2 নহয় কিন্তু হিয়তৰ কনসিকিউটিভ প্ৰাইম নাম্বাৰ হয় কিন্তু 2 3 টুইন প্ৰাইম নাম্বাৰ নহয় তাৰপিছত কো প্ৰাইম নাম্বাৰ কাক কয় চাওক কো প্ৰাইম নাম্বাৰ যেনেকৈ মই এক্সাম্পল দিওতে 9 and 11 চাওক 9 টো কি হয় 9 টো প্ৰাইম নাম্বাৰ নহয় 11 হয় প্ৰাইম নাম্বাৰ কিন্তু এই দুটা হৈ যাব কো প্ৰাইম নাম্বাৰ সহমৌলিক সংখ্যা কো প্ৰাইম নাম্বাৰ তাকে কয় যে দুটা নাম্বাৰ একেলগে থাকিলে হিয়তৰ যদি কমন না থাকে HF 1 মানে কমন নাই 9 আৰু 11 কিন্তু 4 আৰু 6 নহব কিন্তু 4 আৰু 5 হৈ যাব 4 আৰু 5 মানে এনেকুৱা নহয় যে কো প্ৰাইমত চাব তিনটা প্ৰাইম কনসেপ্ট খিনি শিকি লব টুইন টু প্ৰাইম নাম্বাৰ দুইটাই প্ৰাইম নাম্বাৰ হ'ব লাগিব আৰু ডিফাৰেন্স কি হ'ব লাগিব 2 আৰু কনসিকিউটিভ প্ৰাইম নাম্বাৰছটো দুইটাই প্ৰাইম নাম্বাৰছ হ'ব লাগিব আৰু ডিফাৰেন্স 2 হ'ব নালাগে সিরিয়ালি হ'ব লাগিব আৰু কো প্ৰাইম নাম্বাৰছত যিকোনো নাম্বাৰ হলে হ'ব খালি হিয়তৰ কমন যোৱা কোনো নাম্বাৰ থাকিব নোৱাৰে কমন ডিভিজিবল থাকিব নোৱাৰে কমন ফেক্টৰ থাকিব নোৱাৰে two numbers whose only common factor is 1 are called co-prime numbers or relative prime numbers they do not need to be prime numbers themselves নিজে prime number নহলেও হ'ব কিন্তু কমন ফেক্টৰ থাকিব নোৱাৰিব কনফিউজ ক্লিয়াৰ যে কো প্ৰাইম কাক কয় টুইন প্ৰাইম কাক কয় তো গম পাইছে যে জিটো প্ৰাইমৰ দুইটাই প্ৰাইম নাম্বাৰ আৰু ডিফাৰেন্স 2 আৰু কনজুগেটিভ প্ৰাইম নাম্বাৰ সিরিয়ালি প্ৰাইম নাম্বাৰ ডিফাৰেন্স 2 নহলেও চলিব সিরিয়ালি হ'ব লাগিব আৰু কো প্ৰাইম মানে হল দুইটা নিজে প্ৰাইম নহলেও হ'ব প্ৰাইম নাম্বাৰ নহলেও হ'ব জাস্ট হিয়তে কি হ'ব লাগিব হিয়তৰ কমন ফেক্টৰ থাকিব নালাগে যেনেকৈ চাওক 5 আৰু 6 লিখিছো 6 2 হৰণ যায় 6 কেতিয়া প্ৰাইম নাম্বাৰ নহয় কিন্তু 5 প্ৰাইম নাম্বাৰ কিন্তু এই দুইটাই আপুনি চাওক এই দুইটাই আমাৰ কি হল কমন সংখ্যা নাই কাৰণে কো প্ৰাইম যেনেকৈ 9 হল যে প্ৰাইম নাম্বাৰ নহয় কম্পোজিট নাম্বাৰ আৰু 4 চাওক 9 আৰু 4 মাজত কোনো কমন নাই দুইটাই যদিও কম্পোজিট নাম্বাৰ প্ৰাইম নাম্বাৰ নহয় কিন্তু 4 9 দুইটাই আমাৰ কি হ'ব এই দুই পেয়াৰটো কি হ'ব কো প্ৰাইম ক্লিয়াৰ সব एग्जांपल আছে 2 3 4 7 8 19 4 9 etc কনফিউজ ক্লিয়াৰ হৈছে যদি কনফিউজ ক্লিয়াৰ হোৱা নাই আপোনালোকে কমেন্টত জনাব আৰু যদি এক্সট্ৰা কিবা হেল্প লাগে আপোনালোকৰ কাৰণে আমি প্ৰস্তুত কৰিম চাওক কম্পোজিট নাম্বাৰস গমে পাইছে যিবিলাক ফেক্টৰ মোৰ দেন 2 থাকে মানে বেলেগ নাম্বাৰ ডিভিজিবল হয় হেবোৰ নাম্বাৰ কি বুলি কোৱা হয় কম্পোজিট নাম্বাৰ আৰু যিবিলাক নিজে নিজে অনলি ডিভিজিবল হয় তাক প্ৰাইম নাম্বাৰ বুলি কয় the numbers greater than 1 having more than 2 factors are called composite numbers যেনেকৈ 4 6 এইবোৰ 4 6 8 9 10 12 etc 25 numbers sub notes 1 is neither a prime number or nor a composite number 1 prime নহয় composite number নহয় সব লগতে ই থাকে multiple sub the product
obtained by multiplying a number with natural numbers are called multiples of that numbers. মানে কোনো নাম্বার মাল্টিপল কৰি natural number মাল্টিপল কৰি আপুনি যেটো নাম্বার পাব যেনেকে 4 4 4 1 যা 4 4 2 যা 8 etc. 2 2 1 যা 2 2 2 যা 4 2 3 যা 6 2 4 যা 8 2 5 যা 10 etc. নিশ্চয় বুজি পাইছে চাওক ফ্যাক্টর আৰু মাল্টিপলৰ ডিফাৰেন্স কি ফ্যাক্টৰটো হল যে মেইন নাম্বাৰটো ডিভিজিবল যায় আৰু মাল্টিপলটো হল যে ই যিবিলাক মাল্টিপল আছে তাতেহে ডিভিজিবল যায় মানে মেইন নাম্বাৰতকৈ মাল্টিপল ডাঙৰো হ'ব পাৰে কিন্তু ফ্যাক্টৰ মেইন নাম্বাৰতকৈ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে সাপোজ 6 ৰ ফ্যাক্টৰ 1 2 3 6 এইখিনি মানে ইনফিনিট নহয় ফিনিট সমাপ্ত আৰু যদি ইয়াৰ মাল্টিপল চাই আপুনি 6 12 গৈয়ে থাকিব ইনফিনিট মাল্টিপল ইনফিনিট আৰু আপোনাৰ ফ্যাক্টৰ হল ফিনিট ক্লিয়াৰ কিবা ডাউট হলে জনাব এতিয়া চাব lowest common factor common multiple LCM and highest common factor HCF আমি আলোচনা কৰিম সাপোজ एग्जांपल লম আমি দুটা নাম্বার লিখিছো এনে আপুনি যিকোনো एग्जांपल লব পাৰে চেক কৰিব পাৰে আমি জাস্ট সিস্টেমটো শিকাম আপোনাক সো কেনেকৈ LCM টো ওলাই LCM ওলোৱাৰ দুটা মেথড আছে শর্ট আৰু লং আপুনি দুইটাই মই শিকাই দিম আপোনাৰ যেটো ভাল লাগে চাওক 12 18 12 ক আপুনি কি কৰক চুটি হৰণ কৰক 2 12 কেইবাৰ 6 বাৰ চুটি হৰণটো আমি ইফালেই কৰিম যেটো দুটা ভাগ কৰিছো সো 12 চুটি হৰণ কৰক 12 কৰিলে 2 কেইবাৰ যাব 6 বাৰ 2 কেইবাৰ যাব 6 3 বাৰ 3 এক বাৰ ক্লিয়াৰ तो is 12 6 times 2 6 3 times 3 3 1 times 2 2 3 1 লিখিলে হ'ব 1 নি লিখিলে হ'ব তাৰ পিছত ডিভিজিবল কৰক 18 19 3 3 3 1 হৈ গল এতিয়া 18 2 3 3 1 HCF কমন লগ সক এটো হল জেনারেল মেথড আর নরমালি আপুনি যদি কোনো অঙ্ক কৰি দিব দিয়ে এতিয়া কমন চাওকচোন 2 আছে আৰু 3 আছে এটা 2 আছে কমন আৰু এটা 3 আছে কমন 2 into 3 6 এতিয়া LCM চাব LCM কেনেকৈ বলাই আটাইতকৈ বেছি বাৰ যেটো উৎপাদক থাকিব চাওক 2 ইয়াতে এবাৰ আছে কিন্তু 2 ইয়াতে কেইবাৰ আছে দুই বাৰ থকাটো লম এবাৰ থকাটো আৰু নল তাৰ পিছত 3 ইয়াতে এবাৰ আছে এবাৰতে দুবাৰ আছে দুবাৰ থকাটো লম এবাৰ থকাটো আৰু নল একটো এবাৰ কি আছে কোন কৈ দিও 2 দ্বিগুণ কিমান 4 3 3 গুণ 9 4 9 গুণ 36 1 গুণ 36 2 2 যা 4 4 3 যা 12 12 3 যা 36 1 যা 36 এটো হল আমাৰ নরমাল মেথড কিন্তু এটি এমসিকিউ কাৰণে ইমানখিনি কৰিব গলে আপোনাটো সময় নহব শর্ট মেথডটো চাও এটো হল শর্ট মেথড এটো কেনেকৈ বলাব আপুনি এনেকৈ লিখাৰ দৰকাৰই নাই আপুনি ডাইৰেক্ট ৰাফ ওয়ার্কৰ যেটো প্লেস দিব তাতে আপুনি কি কৰিব ডাইৰেক্ট আপুনি কি কৰিব 12 আৰু 18 একেলগে লিখিব এক্সট্ৰাকে দৰকাৰ নাই ডাইৰেক্ট 12 আৰু 18 শর্ট মেথড এটো LCM HCF ওলোৱা চাওক তেতিয়া কি কৰিব প্ৰথমে এটা মনত ৰাখিব যে দুইটাতে কমন যোৱা বস্তু হৰণ দিব যেনেকৈ 2 যায় চালে গম পাব কিন্তু পুৰণ টেবুলটো ক্লিয়াৰ থাকিলেহে আপোনাৰ চালে গম পাব আৰু যদি পুৰণ টেবুল ক্লিয়াৰ না থাকে এটো সৰু নাম্বাৰ ডাঙৰ নাম্বাৰ যেতিয়া হ'ব ডিভিজিবল টাইপ খিনি আমি শিকাম অলপ ফ্ৰেকশনত আমি শিকাম যে 2 ৰে কেনেকৈ ডিভিজিবল 3 ৰে 5 ৰে কেনেকৈ চেক কৰিব 2 12 ত চাব 6 টাইমছ 18 ত 9 টাইমছ এতিয়া দুইটাতে কমন যোৱা সংখ্যা আছে 3 প্ৰাইম নাম্বাৰ হ'ব লাগিব ডিভিজিবল বিলাক সদায় 3 6 কেইবাৰ 2 বাৰ 9 3 বাৰ আৰু না যায় চাব এই দুটা যে কমন হল নহয় এই দুটাই হ'ব HCF
ক্লিয়াৰ একদম শৰ্ট মেথড ফাৰ্স্টত যে দুটা আপোনাৰ হৰণ গ'ল কমন দুইটাতে হৰণ যোৱা সংখ্যা এই দুইটাই হ'ব HCF পূৰণ কৰি দিলে তাৰ পিছত চাওক 2 ইয়াতে একবাৰ 3 থাকিল তাৰ পিছত অকনমান তলত লিখো 3 3ত একবাৰ হৈ গ'ল একটো আপুনি লিখিলে হ'ল নিলিখিলে হ'ল এতিয়া চাব HCF 2 আৰু 3 দুইটাতে হৰণ গৈছে দুইটাতে হৰণ যোৱা সংখ্যাটো পূৰণ কৰি দিব 3 2 গুণ 6 হৈ গ'ল এতিয়া এলসিএম কেনেকৈ ওলাব এলসিএম সবখিনি পূৰণ কৰি দিব 2 পূৰণ 3 2 পূৰণ 3 2 2 গুণ 6 2 2 গুণ 6 6 6 গুণ 6 6 যা 36 কনসেপ্টটো বুজি পালে যে আপুনি কি কৰিব যেতিয়া আপোনাৰ যেহেতু টাইম শর্ট আপুনি দুইটা একেলগে বহাব দুইটাতে যেটো আপোনাৰ কমন যাব হেইটো হৈ যাব HCF আৰু কমন নোযোৱা যিখিনি ওলাব সব আপুনি কমন যোৱাৰ নোযোৱা সব পূৰণ কৰি দিব হেবোৰ হ'ব LCM আপুনি এনেকে তিনটা সংখ্যাৰ ওলাব পাৰে চাৰিটাৰ ওলাব পাৰে বহুত ওলাব পাৰে জাস্ট আমি এক্সাম্পল আলোচনা কৰিলো বহুত এক্সাম্পল আলোচনা কৰিলে ক্লাসটো আৰু বেছি দীঘল হৈ যাব আপোনালোকে নিজে প্ৰেক্টিস কৰি চাব পাৰে for any two numbers চাওক এটা ফৰ্মুলা পাব আপোনালোকে আৰু কোৱেশ্চনো আহে কেতিয়াবা চাওক কোৱেশ্চন আহি থাকে এনেকে যে দুটা নম্বৰৰ ক্ষেত্ৰত LCM আৰু HCF আপুনি উলাই product of two numbers মানে সেই দুটা নম্বৰৰ যদি পূৰণ কৰি দিয়ে আপুনি কি পাব একে পাব লাগিব চাব আমি আগতে নাম্বাৰ এটা লৈছিলো নহয় দুটা 12 and 18 হেতু আমি কৰি চাম চাও মানে ইয়াতে কৈছে যে দুটা নাম্বাৰ অনলি দুটা নাম্বাৰৰ ক্ষেত্ৰত এটো দুটা নাম্বাৰ উলালে উলাই কিনে ইয়াতো HCF LCM উলালে উলাই HCF LCM পূৰণ কৰিলে আৰু সংখ্যা দুটা পূৰণ কৰিলে সমান পাব একদম চাওক যেনেকে 12 and 18 12 চাও 12 18 আমি শর্ট মেথডত উলাম আপুনি লং মেথডত উলাব পাৰে কিন্তু আমি শর্ট মেথড উলাম যেতে MCQ আহিব আপোনালোকৰ প্ৰত্যেক 2 চাব 16ত কেইবাৰ 12ত কেইবাৰ 6 টাইমছ 18ত কেইবাৰ 9 টাইমছ 2 12ত 2 টাইমছ 18ত 9 টাইমছ 3 6ত কেইবাৰ 3 6ত 2 টাইমছ 3 9ত 3 টাইমছ 2 1 টাইমছ 3ত না যায় 3 1ত না যায় 3ত 1 টাইমছ হৈ গল এতিয়া চাব কমন কি আহিছে কমন 2 12 and 18 দুইটাতে গৈছে গতিকে HCFত আমি দুইটো পাতিম তাৰ পিছত তিনিও দুইটাতে হৰণ গৈছে তিনি পাতিম 3 6 যা 3 2 যা 6 3 2 যা 6 হৈ গল এতিয়া তাৰ পিছত চাব LCM আমি কেনেকৈ কৰিম যিখিনি আছে আমি সব পূৰণ কৰি দিম 2 3 যা 6 2 3 যা 6 কিমান হ'ব 36 1 তো লগত আছে আপুনি 1 দিবও পাৰে পূৰণত নিদিবও পাৰে ক্লিয়াৰ এতিয়া চাব যে আমি এটো ভেৰিফাই কেনেকৈ কৰিম চাওক এতিয়া আমাৰ LCM into HCF equal LCM into HCF এতিয়া চাব product of two numbers কিমান আছিল 12 and 18 এতিয়া চাব আমাৰ HCF কিমান আছে 6 আৰু LCM কিমান আছে 36 এতিয়া 12 and 18 12 and 18 চাও 2 18 যা কিমান 6 2 8 যা 16 6 hand 1 2 1 যা 2 hand 1 3 36 1 8 যা 1 8 যা 8 1 1 যা 1 6 3 আৰু 8 কিমান হ'ব 3 আৰু 8 11 3 1 2 চাও কাকো 2 8 যা 2 8 গুণ 16 6 হাতত থাকিল 1 2 গুণ 2 আৰু 3 1 8 গুণ 8 1 1 গুণ 1 যোগ কৰক 6 11 1 হাতত থাকিল 1 1 আৰু 1 2 216 216 এটো চাব
6 6 36 6 হাতত কিমান থাকিল 3 6 3 গুণ 18 আৰু 3 21 নিশ্চয় বুজি পাইছে যে লহাগু আৰু গহাগু পূৰণ কৰাৰ পিছত আমি সংখ্যা দুটাও যেতিয়া পূৰণ কৰিছো তেতিয়া আমাৰ কি হৈছে একে হৈছে এটো অনলি দুটা সংখ্যাৰ ক্ষেত্ৰত only for two numbers 3 numbers ৰ ক্ষেত্ৰত নহবও পাৰে কিন্তু নহবও পাৰে এখানে আমি কনসেপ্ট শিকিলো তাৰ ওপৰত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে বা কেনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে চাওক এত চাব 97 is a prime number. We know that 97 is last prime number from 1 to 100. Between 1 to 100. Reasons 97 has exactly two factors 1 and 97. Both are correct. So option A is right. Both A and R true and R is the correct explanation. Option A is correct. ইয়াতে চাব যে 97 টো prime number হয় আৰু 97 1 আৰু আমাৰ 97 ৰ বাহিৰে বেলেগ সংখ্যা হৰণ না যায় সো আমাৰ যেটো কৈছে 97 is a prime number ইটো ৰাইট আৰু 97 has exactly two factors এটো ৰাইট হয় গতিকে option A is correct next which of the following is a pair of consecutive prime numbers আপোনালোকে নিশ্চয় জানে consecutive prime numbers কাক কয় আমি তিনটা prime numberৰ কনসেপ্ট দিছিলো আপোনালোকক এটা হল twin prime কাক কয় কোকচোন কমেন্টত আমাৰ লাইভ ক্লাস জুলাই মাহৰ পৰা স্টাৰ্ট হ'ব আপোনালোকৰ যদি আমাৰ ক্যান্ডিডেট যদি বেছি ক্যান্ডিডেট কমসে কম 50 প্লাস ক্যান্ডিডেট যদি জয়েন হয় গতিকে আমি লাইভ ক্লাস জুলাই মাহৰ পৰা আমি আৰম্ভ কৰিম যদি বেছি ক্যান্ডিডেট হয় গতিকে আপোনালোকে যিমান পাৰে ভিডিওটো শেয়াৰ কৰি দিব লাইভ ক্লাস হলে আপোনালোকে আৰু সুবিধা হ'ব আপোনালোকৰ কাৰণে যে লগৰ কমেন্ট দিব লগৰ আমি ৰিপ্লাই দিব পাৰিম সো twin prime number twin class নহয় twin prime number কাক কয় যে prime number দুটা এনেকুৱা হ'ব লাগিব যে ডিফাৰেন্স কি হ'ব লাগিব 2 যেনেকৈ 3 5 এনেকুৱা 5 7 কিন্তু আৰু এটা পালো consecutive prime numbers যে এনেকুৱা prime numbers হ'ব লাগিব যেটো prime number serially হলে হ'ল ইয়াৰ কোনো ডিফাৰেন্স 2 হ'ব না লাগে কিন্তু দুইটাই prime number হ'ব লাগিব তাৰ পিছত এটা কি পালো co prime মানে সহমৌলিক সংখ্যা এইটোত কোনো prime number নহলো চলিব কিন্তু দুইটাৰ মাজত কোনো কমন যোৱা সংখ্যা থাকিব নোৱাৰিব যেনেকৈ 4 9 চাও দুইটাই কম্পোজিট নাম্বাৰ কিন্তু 4 9 এর মাজত কোনো কমন নাই গতিকে এই পেয়াৰটো হৈ যাব আমাৰ কি এই পেয়াৰটো হ'ব আমাৰ কো প্ৰাইম নাম্বাৰ কিন্তু আমাক কৈছে কনজুগেটিভ প্ৰাইম নাম্বাৰ মানে সিৰিয়ালি প্ৰাইম নাম্বাৰ হ'ব লাগিব which of the following is a pair of consecutive prime numbers serially prime number 9 and 11 नहीं होगा 11 and 13 serially 11 of pisot prime number क्या है 13 option B is correct so যিখিনি অপশন আমি শিকাই আছো যে এইখিনি আহিব এটো কথা নহয় কিন্তু কনসেপ্টটো 100% শিওর ক্লিয়ার কৰিব লাগিব আপুনি ক্লিয়ার কৰিলে ইয়াৰ মাজৰ পৰাই কনসেপ্টটো সিলেবাস মতে কনসেপ্ট আহিব কনসেপ্টৰ পৰাই কোৱেশ্চন দিব গতে কনসেপ্ট ক্লিয়ার কৰিবই 100% প্ৰিভিয়াস ইয়াৰ পঢ়িলেও চাওক প্ৰিভিয়াস ইয়াৰৰ পৰা দৰকাৰ হয় কিন্তু যেতিয়া নতুন কোৱেশ্চন আহে টাইম মেনেজিং নহয় কোৱেশ্চনটো বুজি নাপাও মানে কনসেপ্ট ক্লিয়ার না থাকে প্ৰিভিয়াস ইয়াৰৰ পৰা 100% কনসেপ্ট ক্লিয়ার নহয় আপুনি যদি এস্তাকে কনসেপ্ট ক্লিয়ার নকৰে গতিকে এস্তাকে কনসেপ্ট ক্লিয়ার কৰি লব আৰু তাৰ কাৰণে মেথছৰ কাৰণে 100% গাইডেন্স আমাৰ পৰা পাব আমি মেথছৰ 100% গাইডেন্স দিয়াৰ পিছতো যদি সময় থাকে তেলে আমি বেলেগ সাবজেক্টত ট্রাই কৰিম এতিয়া চাব the product of two numbers is 180 দুটা নম্বৰ এলসিএম কিমান product দুটা নম্বৰ product কিমান 180 and HCF is 6 চাওক ইয়াতে এটা শর্ট ট্ৰিক্স আছে আমি ক্লাস 9 বা 10 ৰ ল'ৰা-ছোৱালীক আমি শিকাইছো এটো যে যদি এনেকে দুটা সংখ্যাৰ পূৰণফল দিয়ে আৰু HCF দিয়ে LCM ওলাব দিয়ে বা LCM দিয়ে HCF ওলাব দিয়ে মানে এই দুটা সংখ্যাৰ ক্ষেত্ৰত আৰু LCM HCF ৰ সম্পৰ্কৰ ক্ষেত্ৰত যদি যিকোনো এটা ওলাব দিয়ে যেটো দুটা দিয়া থাকিব নহয় এটা ওলাব দিয়া ৰে এই দুটা হৰণ কৰি দিব ডাবল টক সিঙ্গুলারে হৰণ কৰি দিব आंसर ওলাই যাব মানে কেনেকে ডাবল টু গম পাব the product of two numbers দুটা নম্বৰ পূৰণফল দিয়া আছে কিমান 180 HCF কিমান দিয়া আছে 6 find LCM ডাইরেক্ট আপুনি 6 ৰে হৰণ কৰি দিব 6 উঠত কেবা 3 বা 30 চাইছানে একদম সিম্পল মেথড আকৌ কৈ আছো মেথডটো যে question to solve the product of two numbers is 180 and their HCF is 6 find the LCM যদি এনেকে এটা
ওলাব দিয়ে এলসিএম ওলাব দিছে এইচএফ দিয়া আছে তেতিয়াহ'লে আপুনি কি কৰিব ডাইৰেক্ট 180 সংখ্যা দুটা পূৰণফলক এইচএফ এৰ হৰণ কৰিব 6 উঠত কেইবাৰ 3 বাৰ 6 শূন্য 0 বাৰ যদি এলসিএম দিয়ে ওলাব দিয়ে সেম প্ৰসেস কৰিব আৰু ইয়াতে এনেকুৱা হ'ব পাৰে যে এটা সংখ্যা দিছে আপোনাৰ এইচএফ আৰু এলসিএম দিছে তেতিয়া আমি কি করি আপুনি কি কৰিব যে এটা সংখ্যা যে দিছে হেইটোৰে এলসিএম আৰু এইচএফ ক হৰণ কৰিব মুঠতে যিটো সিম্বল দিব হেইটোৰে ডাবল থকাটো হৰণ কৰি দিব এনসার ওলাই যাব আৰাম গতিকে 6 উঠত কেবাৰ 3 বাৰ 0 to 0 বাৰ 30 অপশন হ'ব সি একদম ইজি সব এ টিচাৰ পেডাগজি কোৱেশ্চনো আহিব পাৰে এনেকে চাও পেডাগজি আমি এক্সট্ৰাকে ডিসকাস কৰিম যদিও এটো অলপ আভাৰ দিছো আপোনালোকক a teacher use real life sharing and grouping activities to explain HCF and LCM which approach is being used teacher real life example দিব বিচাৰিছে HCF LCM ৰ কাৰণে কোনটো এপ্ৰোচ কৰিব ই ইউজ কৰিব চাও এক্টিভিটি বেসড লাৰ্নিং ইউজ কৰিব লাগিব কিবা এটা এক্টিভিটি কৰিব লাগিব ইয়াত এক্টিভিটি কৰিলেহে ল'ৰা-ছোৱালীটো এটো বুজি পাব তেতিয়া গতিকে অপচন হ'ব এ নেক্সট চাও ডেসিমেল নাম্বাৰস ডেসিমেল নাম্বাৰস আপোনালোকে নিশ্চয় জানে যে দশমিক থকা সংখ্যাবোৰক ডেসিমেল নাম্বাৰস বুলি কোৱা হয় ডেসিমেল নাম্বাৰস বিভিন্ন ধৰণৰ एग्जांपल চাওক যে 2.875 8.67 54 0.3434 এটুক আমি এনেকৈ লিখিব পাৰো 0.34 bar can be right 0.34 bar আৰু ইয়াত চাব 0.1812131435 মানে উলাই আছে কি নিজেই নাজানে এনেকুৱা হ'ব পাৰে 0.80 800 8000 এনেকে ওলাই আছে জনমতে চাওক এতিয়া যে দশমিক নাম্বাৰ আমি দুই প্ৰকাৰৰ পালো এটা হল সমাপ্ত হৈ গৈছে টু টাইপস এটা হল ইন্ট হৈ গৈছে আৰু এটা চাব ওলাইয়ে আছে যদি ওলাই থকাটো দুই ধৰণৰ এটা ৰিপিট হৈ আছে আৰু এটা জনমতে ওলাই আছে কিন্তু ওলাই আছে এটা হল ফিনিট আৰু এটা হল ইনফিনিট গতিকে এতিয়া চাওক decimal number two types there are two types of decimal numbers mainly terminating decimal numbers যেটো আমাৰ int হৈ যায় চাও decimal numbers that end after a finite number of digit are called terminating decimal numbers মানে finite number থাকিব লাগিব মানে এটা নিৰ্দিষ্ট অংক বা সংখ্যাৰ পিছত সমাপ্ত হৈ যাব চাও 3.25 5 ৰ পিছত আৰু নাই 5.342 তিনটা ডিজিট আছে তাৰ পিছত আৰু নাই decimal পিছত এটা এটাকে পঢ়িব লাগে ডিজিট অনুসৰি পঢ়িব লাগে 25 নপঢ়িব 25 পঢ়িব চাও নন টাৰ্মিনেটিং ডেসিমেলস যেটো জদমদে ওলাই আছে বা সমাপ্ত হোৱা নাই ৰিপিট হোক চাও ডেসিমেল নাম্বাৰ that continue forever are called non terminating decimal numbers যেটো কেতিয়াও সমাপ্তই নহয় আৰু এই দুই প্ৰকাৰৰ হয় নন টাৰ্মিনেটিং ডেসিমেল নাম্বাৰস are two types এটা হল যে requiring repeating decimals number মানে repeating decimal numbers বারবার রিপিট ওলাই যেনেকে 0.6 বার that means 666 dot dot এনেকুৱা আৰু এটা হল non requiring non repeating so non repeating কেনেকুৱা যদে মদে ওলাই আছে যেনেকে 3.1413123657 এনেকে ওলাই আছে যদে মদে এনেকুৱা হ'ব পাৰে 0.20 to 00 to 000 to 40 এনেকে বলাই আছে আৰু ডট ডট এইবোৰক কোৱা হ'ব আপোনাৰ কি বুলি কোৱা হ'ব নন ৰিপিটিং নেক্সট চাও টাৰ্মিনেটিং এন্ড নন টাৰ্মিনেটিং ৰিপিটিং ডেসিমেল নাম্বাৰস are called rational numbers যে আমাৰ চাওক যে টাৰ্মিনেটিং মানে যেটো শেষ হৈ যায় সীমিত আৰু এটা হল অহিমিত পৌনপৰিক মানে ৰিপিট ওলাই এই দুটা হল আপোনাৰ ৰেশনাল নাম্বাৰস অপশন টাইপ এমসিকিউ আপোনালোকে এই কনসেপ্টটো খুবই প্ৰয়োজন তাৰ পিছত নন টাৰ্মিনেটিং নন ৰিপিটিং ডেসিমেল নাম্বাৰস are called irrational যেটো জদে মদে ওলাই সেই নাম্বাৰ বিলাক কি হ'ব irrational আৰু যেটো ৰিপিট ওলাই আৰু শেষ হৈ যায় এই দুটা হ'ব ৰেশনাল ক্লিয়াৰ এতিয়া আমি অলপ কুৱেশ্চন ডিসকাস কৰিম চাওক ইয়াতে a non terminating repeating decimal number non terminating but repeating মানে অসীমিত মানে শেষ নহয় কিন্তু ৰিপিট হৈ থাকে এটো কি হ'ব ৰেশনাল আমি জানো কি হ'ব ৰেশনাল নেক্সট হ'ব চাও কুৱেশ্চন চাও
0.777 is the rational number 7 বাৰে ৰিপিট হৈ আছে ৰিপিট হৈ থাকিলে কি হয় ৰেশনাল নাম্বাৰ হয় যে নন টাৰ্মিনেটিং ৰিপিটিং হ'ব লাগিব ৰিজন টু ইট ইজ এ নন টাৰ্মিনেটিং ৰিপিটিং ডেসিমেল নাম্বাৰস তো নন টাৰ্মিনেটিং কি নাম্বাৰ ৰিপিটিং ডেসিমেল নাম্বাৰস এতিয়া চাব যে দুইটাই আমাৰ কাৰেক্ট হৈছে যে 0.77 বাৰে উলিয়াই আছে উলাই থকাৰ কাৰণে ই ৰেশনাল নাম্বাৰ that means it is a non terminating repeating decimal numbers so our answer is both A and R the true are true and R is the correct explanation of A clear the explanation to ki ase it is a non terminating repeating decimal number or non terminating decimal number bilak ki hoy hoday repeating decimal number bilak ki hoy hoday rational hoy gotike 0.7777 dot dot etu hobo rational numbers gotike option A is correct nischay buji paise which decimal is irrational saok yate 0.1212 etu rational karon 0.12 etu repeat hoise 12 repeat hoise 0.75 int hoi goise 2.343434 repeat hoise kintu D number sabo 3.14 1592653 মানে কি ওলাই আছে নিজেও না জানে গতি এনেকুৱা সংখ্যা বিলাক নন টাৰ্মিনেটিং নন ৰিপিটিং নাম্বাৰ আৰু এইবিলাক হ'ব ইৰেশনাল নাম্বাৰ অপচন ডি ইজ কাৰেক্ট নেক্সট হ'ব আপোনালোকৰ কাৰণে আমি কিছুমান বেসিক্স ফৰ্মুলা যোগতে কৰিছো প্ৰস্তুত কৰিছো আপোনালোকে এইখিনি চাই লব আমি অলপ কৈ দি আছো চাওক a + b হোল স্কয়াৰ a স্কয়াৰ + 2ab + b স্কয়াৰ a minus b whole square a square minus 2ab plus b square a square minus b square equal a plus b whole a minus b a square plus b square a plus b whole square minus 2ab or a minus b whole square plus 2ab a plus b whole cube a minus b whole cube a cube plus b cube a cube minus b cube এই বেসিক্স ফর্মুলা খিনি আপোনালোকৰ কাৰণে লাগিব আপোনালোকে ক্লিয়াৰ কৰি থব আৰু যদি কোনবাই ইউপি ট্ৰাই কৰি আছে ইউপি তো 100% লাগিবই আৰু এলপি তো লাগিব কামত লাগিব বহুত খিনি কাম কৰোতে আপোনালোকৰ প্ৰয়োজন হ'ব বেসিক্স ফৰ্মুলা খিনি অলপ যিখিনি পাৰে আৰু চাই লব আপোনালোকে এতিয়া চাওক ইয়াত আৰু কিছুমান বস্তু আমি ফৰ্মুলা এড কৰিছো যিবিলাক অলপ কুৱেশ্যনত আহি থাকে সচৰাচৰ কেনেকৈ চাওক সাম অফ ফাৰ্স্ট নেচাৰেল নাম্বাৰস যে ফাৰ্স্ট নেচাৰেল নাম্বাৰ যেনেকৈ কয় 1 ৰ পৰা 20 লৈ সাম ওলোৱা তো ফৰ্মুলাটো লাৰ্ন কৰি লব n হোল n + 1/2 আমি লগতে এক্সাম্পলও লিখিছো ইয়াত লিখিয়ে থৈছো এক্সাম্পল চাওক সাপোজ আমাক কৈছে যে 1 ৰ পৰা 123 লৈ সাম ওলাব লাগে নেচাৰেল নাম্বাৰ সিৰিয়ালি কি কৰিব আপুনি যেটো n ইউজ কৰিব n টো হ'ব লাষ্ট নাম্বাৰ 123 আৰু তাৰ লগত 123 + 1 কৰিব ডিভাইড বাই 2 অলপ ওপৰত উঠাই দি আছো সো 123 into 124 divided by 2 2 চাব 12 কেবাৰ 6 বাৰ 2 4 কেবাৰ 2 বাৰ 132 123 62 2 3 গুণ 6 2 2 গুণ 4 2 1 গুণ 2 তে চাব 6 3 গুণ কিমান 18 8 হাতত কিমান থাকিল 1 6 2 গুণ 12 আৰু 1 13 হাতত থাকিল 1 6 1 গুণ 6 আৰু 1 7 আকৌ চাব 2 3 গুণ 6 2 2 গুণ 4 2 1 গুণ 2 6 3 গুণ 18 8 হাতত থাকিল 1 6 2 গুণ 12 1 13 3 হাতত থাকিল 1 6 গুণ 6 আৰু কেৰি 1 7 6 আহিল 4 আৰু 8 12 2 হাতত থাকিল 1 2 আৰু 3 5 হাতত 1 6 7626 7626 গতিকে এনেকৈ আপুনি কৰিব যে যদি নেচাৰেল নাম্বাৰৰ এনটম নেচাৰেল নাম্বাৰলৈ সাম ওলাব দিয়ে সাপোজ 20 টা লৈ দিলে লাষ্ট যেটো নাম্বাৰ হ'ব আপোনাৰ সেই নাম্বাৰটো n হিচাপে ধৰিব আৰু ফৰ্মুলাত বহাই দিব ফৰ্মুলাটো হ'ল n হোল n + 1/2 নেক্সট হ'ব যদি ফার্স্ট ওড নাম্বার এড কৰিব দিয়ে সাম কৰিব দিয়ে তেতিয়া আপুনি কি কৰিব সেম ফৰ্মুলা কিন্তু ফৰ্মুলাটো n স্কয়াৰ হ'ব আৰু ইয়াতে n টো হ'ব যে নেচাৰেল নাম্বাৰ মানে ওড নাম্বাৰ কেইটা আছে ওড নাম্বাৰ কেইটা আছে চাওক 1 3 + 1 + 5 + 3 + 5 + 7 dot dot 15 এতিয়া 15 টা হল আমাৰ ইয়াতে ওড নাম্বাৰ গতি 15 ক স্কয়াৰ কৰিলে 15 15 যা কিমান হয় 225 নিশ্চয় বুজি পালে
তাৰ পিছত চাব sum of first even numbers যদি even number কয় 2 4 6 এনেকে যদি even number কয় যিমানলৈ চাব ইমান নাম্বাৰ যিমান কেইটা থাকিব তাৰ লগত ফৰ্মুলাটো হ'ল n whole n plus 1 whole into n plus 1 চাওক ইয়াতে 24 লৈ আছে মানে 24 লৈ আছে ইয়াত চাব n ৰ মানটো লাস্ট নাম্বাৰ যেটো ইয়াতো n ৰ মানটো লাস্ট নাম্বাৰে ইউজ হৈছে লাস্ট নাম্বাৰ হিচাপে ইউজ হ'ব চাব ইয়াতে 24 আছে 24 লগত 1 প্লাস কৰিছো কিমান হ'ল 25 and 24 কিমান হ'ব 600 নেক্সট চাব sum of square of first natural numbers যদি স্কয়ার উলাব দিয়ে তেতিয়ালে ফৰ্মুলাটো আপোনালোকে ইউজ কৰিব n plus 1 whole twice n plus 1 by 6 ফৰ্মুলাটো মনত ৰাখিব এক্সাম্পলটো এনেকে পাইয়ে থাকিব গটিকে নেক্সট চাব যদি sum of cube উলাব দিয়ে যদি সিরিয়ালি n তম টাৰ্মলৈ কিউব উলাব দিয়ে তেতিয়ালে আপোনালোকে এইটো ফৰ্মুলা ইউজ কৰিব whole n plus 1 by 2 square মানে n whole n plus 1 by 2 whole square এই ফৰ্মুলা ইউজ কৰিব ইয়াতে চাব n ৰ মান কি আছে 6 গটিকে 6 into 6 plus 1 by 2 whole square গটিকে এইখিনি আছিল আমাৰ ফৰ্মুলা খিনি জানিব লগা বিহে একো নাই জাস্ট এক্সাম্পল ললেই হ'ল আৰু ফৰ্মুলা খিনি কৰি চালে হ'ল গটিকে আপোনালোকে WhatsApp চেনেলটো জয়েন হৈ লব আমাৰ WhatsApp গ্ৰুপৰ চেনেল আছে গ্ৰুপৰ লিংকটো আমি ডেসক্ৰিপচনত দি দিম টেট প্ৰিপাৰেচন গ্ৰুপ তাতে জয়েন হৈ লব আপোনালোকে Facebook Instagram সোশ্যাল মিডিয়াত জয়েন হৈ লব তাৰ পৰা তথ্য আপোনালোকে পাব আৰু কিবা জানিব লগা হলে কমেন্টত জনাব আজিৰ কাৰণে এইখিনি আছিল আমাৰ ক্লাছখন সকলোৰে সুস্বাস্থ্য কামনা কৰি অইন ক্লাছত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅটো সমাপ্ত কৰিছো